মই ভীম বাজপৰ প্ৰেচিডেণ্ট চাফাই কৰ্মী জাতীয় ষ্টুডেণ্ট লাষ্ট 5 বছৰ পৰা আমি কণ্টিনিউছ অসমত প্ৰটেষ্ট কৰি আছোঁ আৰু আজি আমি বিলাসীপাৰাত আমাৰ প্ৰগ্ৰাম আছে প্ৰত্যেক ডিষ্ট্ৰিক্ট ঠাইত আমাৰ প্ৰতিবাদ হৈ আছে প্ৰতিবাদ কাৰণটো হ'ল যে যোৱা কিবা দিন আগত আসাম কেবিনেটে এটা সিদ্ধান্ত ল'লে যে 1044 মানুহ পাৰ্মানেণ্ট কৰিব মিউনিচিপালিটিত পাৰ্মানেণ্টাইজ কৰিব কিন্তু তাতে মিনিষ্টাৰ এইটো কৈছে যে 2013 আগত যি মানুহ কাম কৰি আছিল এমপ্লয় তাহাঁতক পাৰ্মানেণ্টাইজ কৰিবলৈ কিন্তু 2013 আগত 20,000কে বেছি চাফাই কৰ্মী লেবাৰ আছে ইহঁতৰ নামটো তাতে সোমোৱা নাই এই কাৰণে আমি প্ৰতিবাদ কৰিছোঁ আমাৰ দাবী হ'ল যে অসমত যিমান আমাৰ চাফাই কৰ্মী ডিপাৰ্টমেণ্ট আছে হেল্থক হওক হস্পিটেল হওক মিউনিচিপালিটি য'ত আমাৰ লেবাৰ চাফাই কৰ্মী ড্ৰাইভাৰ পিয়ন যিবিলাক কাম কৰি আছে ইহঁতক পাৰ্মানেণ্ট কৰিব লাগিব যদি ইহঁতক পাৰ্মানেণ্ট কৰিব নোৱাৰে তেনেহ'লে মাৰ্চ 23 তাৰিখত আমি গুৱাহাটীত বহুতকে ডাঙৰ এটা প্ৰতিবাদ কৰোঁ আৰু তাৰ দায়িত্ব অসমৰ চৰকাৰ হ'ব এতিয়া আমি তিনিটা মিনিষ্টাৰক আমি কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ জয়ন্তমল্ল বৰুৱা মিউনিচিপালিটি আৰ্বান ডেভেলপমেণ্ট কাৰণে হেল্থ মিনিষ্টাৰ অশোক সিংঘল আৰু থাৰ্ড হ'ল আমাৰ সোশ্যাল জাষ্টিস পীযুষ হাজৰিকা এই তিনিটা মিনিষ্টাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যে মাৰ্চ 23 আগত আপুনি আমাৰ লগত বহি আমাৰ চাফাই কৰ্মী লেবাৰ কাৰণে কি চিন্তা ভাৱনা আছে আপুনি মিডিয়াত কওক যদি আপুনিবিলাক আমাৰ কাৰণে মাত নামাতে আমাৰ কাৰণে যদি প্ৰব্লেম সলভ নকৰে তেতিয়াহ'লে ডাঙৰ প্ৰতিবাদ হ'ব আপুনি ভাল কাম কৰিছে এডভান্টেজ আছাম আনি আছে এতিয়া এছেম্বলি কোকৰাঝাৰ কৰি ভাল কাম কৰিছে আমাৰ কাৰণে অলপ ভাল কাম কৰক আমিতো সবসময় আপোনাক ভোট দি থাকোঁ আগতো দিম আমি আজিও কৈ আছোঁ যদি চৰকাৰ আমাৰ কথা মানি ল'লে অসমত যিমান চাফাই কৰ্মী লেবাৰ আছে সব বিজেপি যোগদান কৰি দিব সব জোৰছে বলো অসমত যিমান চাফাই কৰ্মী লেবাৰ আছে সব বিজেপি জইন কৰি দিব যদি আমাৰ ডিমান্ড মানে আর যদি আমার ডিমান্ডে না মানে তেনেহলে ইলেকশনত নোটাত ভোট দেব নন অফ দ্য অ্যাবভ নোটা মানে নন অফ দ্য অ্যাবভ যদি আমার কারণে কোন পার্টি কাম করা নাই তো নন অফ দ্য অ্যাবভ হবো আর যদি আমার কারণে কাম করে তেনে এই পার্টিতে সাপোর্ট কৰাব শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ